নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে আধাৰ বিভাগৰ ফালৰ পৰা। যিহেতু আধাৰ বিভাগৰ ফালৰ পৰা 2026 বৰ্ষৰ কাৰণে আধাৰ ছুপাৰভাইজাৰ পদ মুকলি কৰি দিয়া হৈছে। 250টাতকৈ প্লাছ পদ মুকলি কৰি দিয়া হৈছে। যদিহে আপোনালোকে পদসমূহত আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, লগতে আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে জইন হৈ ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে আধাৰ ছুপাৰভাইজাৰ ৰিক্ৰুটমেণ্ট 2026ৰ ফালৰ পৰা 250টা প্লাছ আধাৰ অপাৰেটৰ আৰু আধাৰ ছুপাৰভাইজাৰ পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আবেদন কৰিবলৈ আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি দিয়া আছে, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। ভিডিঅ' ডেছক্ৰিপশ্যনত মই এটা ৱেবছাইটৰ লিংক দিম, তাতো গৈ আপোনালোকে ৱেবছাইটটোত ফ'ল' কৰিব পাৰিব। লগতে জবৰ ইনফৰ্মেশ্যনৰ কাৰণে আপোনালোকে জইন গ্ৰুপত, হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব পাৰিব। লগতে টেলিগ্ৰাম গ্ৰুপতো আপোনালোকে ফ'ল' কৰি ল'ব পাৰিব। ইয়াতে যিহেতু আপোনালোকৰ আধাৰ ছুপাৰভাইজাৰ ৰিক্ৰুটমেণ্টৰ কাৰণে পদ মুকলি কৰি দিয়া হৈছে, ইয়াতে এটা অভাৰভিউ দিয়া আছে। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে CSC ই-গভাৰ্ণমেণ্ট ছাৰ্ভিচ ইণ্ডিয়া লিমিটেড, যিটো আপোনালোকৰ ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা পদসমূহ মুকলি কৰি দিয়া হৈছে। পোষ্ট নেমসমূহ হৈছে আধাৰ ছুপাৰভাইজাৰ আৰু আধাৰ অপাৰেটৰ। জব লোকেশ্যনটো আপোনালোকৰ অল অভাৰ ইণ্ডিয়া হ'ব। টোটেল ভেকেঞ্চি 250 প্লাছ আছে। এপ্লাই মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব। জব টাইপটো আপোনালোকৰ কণ্টেক্ট বেচিছৰ জব হয়। লাষ্ট ডেটটো আপোনালোকৰ 10 মাৰ্চলৈকে লাষ্ট ডেট আছে। অফিচিয়েল পৰ্টেলটো হৈছে CSC জব পৰ্টেল। আমাৰ যিটো ৱেবছাইট আছে সেইটো হৈছে আপোনালোকৰ www.indiafirsalert.in। এই ৱেবছাইটত আপোনালোকে ভিজিট কৰি সম্পূৰ্ণ আপোনালোকে নটিফিকেশ্যন চেক আউট কৰিব পাৰিব, বিভিন্ন ধৰণৰ জবৰ আপডেটসমূহো পাব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই ৱেবছাইটৰ লিংক দিম, তাতো গৈ আপোনালোকে ভিজিট কৰি চাই ল'ব পাৰিব। আধাৰ অপাৰেটৰ যিখিনি পদ মুকলি হৈছে আধাৰ বিভাগৰ ফালৰ পৰা, তাতে আপোনালোকৰ ইম্পৰ্টেণ্ট যিহেতু ডেটটো হৈছে ইয়াতে দেখিবলৈ পাইছে। অনলাইন এপ্লাই ষ্টাৰ্টিং 11 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছিলে। লাষ্ট ডেটটো আছে আপোনালোকৰ 10 মাৰ্চ তাৰিখলৈকে লাষ্ট ডেট আছে। যদিহে আপোনালোকে আবেদন কৰিব বিচাৰে 10 মাৰ্চ তাৰিখলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে ভেকেঞ্চি ডিটেইলছটো দিয়া আছে। পোষ্ট নেম হৈছে আধাৰ অপাৰেটৰ আৰু আধাৰ ছুপাৰভাইজাৰ। টোটেল পোষ্ট যিহেতু 250টা প্লাছ পোষ্ট মুকলি হৈছে। এলিজিবিলিটি ক্ৰাইটেৰিয়াটো ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ 12 পাছ, 10 পাছ কৰি আপোনালোকৰ ITI যদি আছে তেতিয়াও আপোনালোকে পাৰিব। 3 বছৰ যদি আপোনাৰ পলিটেকনিক ডিপ্ল'মা আছে তেতিয়াও আপোনালোকে পদসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম বয়সটো আপোনালোকৰ 18 বছৰৰ পৰা আবেদন কৰিব পাৰিব। মেক্সিমাম আপোনালোকৰ ইয়াতে যিটো CSCৰ ৰুল হয় তাৰ মতে আপোনালোকে মেক্সিমাম বয়সলৈকে আপুনি আবেদন কৰিব পাৰিব। এজ ইলেকশ্যনসমূহ ল'ব পাৰিব। কেটেগৰী আছে আপোনালোকৰ এজ ইলেকশ্যনসমূহ দিয়া আছে। SC STৰ কাৰণে আপোনালোকে 5 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। OBC NCLৰ কাৰণে আপোনালোকে 3 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকে 25,000 টকাৰ পৰা আৰম্ভ কৰি 40,000লৈকে আপুনি পাৰ মন্থ চেলাৰীসমূহ লাভ কৰিব পাৰিব। ইয়াতে আপোনালোকৰ কি ডকুমেণ্ট লাগিব, ইম্পৰ্টেণ্ট আপোনালোকৰ ডকুমেণ্টসমূহ আলোচনা কৰিম। ভিডিঅ'টোত শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। ইয়াতে আপোনালোকৰ যিহেতু ৰেজিষ্ট্ৰেশ্যন কেনেদৰে কৰিব সম্পূৰ্ণ তথ্য আপোনালোকৰ ইয়াতে দিয়া আছে। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই যিটো লিংক দিছোঁ তাতে গৈ আপোনালোকে ভিজিট কৰি সকলো তথ্য চাই ল'ব পাৰিব। এতিয়া চিলেকশ্যন প্ৰচেছটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ ফাৰ্ষ্টতে এটা ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তাৰপিছতে আপোনালোকৰ যিটো ব্লেড UIDAI চাৰ্টিফিকেট, যিটো আপোনালোকৰ আধাৰ চাৰ্টিফিকেট আছে, যিটো আপোনালোকৰ থাকিব লাগিব। লগতে এলিজিবিলিটি আপোনালোকৰ মেটচিং হৈছে নে নাই সেইটো আপোনালোকৰ মিলাই চাব। তাৰপিছতে আপোনালোকৰ ৰিকুৱাৰ্ড ডকুমেণ্ট কি ডকুমেণ্ট আপোনালোকৰ বাধ্যতামূলক আছে। ইয়াতে এডুকেশ্যনেল মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট, আপুনি মেক্সিমাম যিমানটো কোৱালিফাই কৰিছে এডুকেশ্যনেল তাতে আপোনালোকৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট দিব লাগিব। লগতে আপোনালোকৰ আধাৰ ছুপাৰভাইজাৰ আৰু অপাৰেটৰ চাৰ্টিফিকেট থাকিব লাগিব। পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব। লগতে আপোনালোকৰ ID প্ৰুফ লাগিব, যিটো আপোনালোকৰ পান কাৰ্ড বা আধাৰ কাৰ্ড দিব লাগিব। লগতে আপোনালোকৰ মোবাইল নাম্বাৰটো বৰ্তমান যিটো চলি আছে সেইটো মোবাইল নাম্বাৰ দিব লাগিব, আৰু আপোনালোকৰ যিটো ইমেইল বৰ্তমান চলি আছে সেই ইমেইলটো আপোনালোকে দিব লাগিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনতে যিটো লিংক দিয়া আছে তাতে আপোনালোকে ক্লিক কৰি তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছতে আপোনালোকে যিটো ইম্পৰ্টেণ্ট লিংক ছেকশ্যন আছে তাতে আপোনালোকে এপ্লাই অনলাইনত ক্লিক কৰি আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।